ৰেচিপি এটা ডেকোৰেশ্যন কৰিব লাগে ৰাতিটো ভাবিলোঁ কেনেকৈ কৰোঁ অকণমান বেলেগ ধৰণে কৰোঁ বুলি ভাবি শেষত ওলাই গ'ল আৰু ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠিয়ে লাগি গ'লোঁ কামত আৰু এয়া বনাব লৈছোঁ যিবোৰ বস্তু সৰু সুৰা বস্তু মোৰ তাত থাকে এইটো কাগজেৰে ফুল বনালোঁ তাৰপাছত ভাবি এটা বস্তু পালোঁ টিঙৰ মুখনি প্লাষ্টিকৰ টিঙৰ যিটো মুখনি এখন পৰি আছিলে সেইখনকে ধুনীয়াকৈ মই ফেব্ৰিকে দি কালাৰ কৰি ল'লোঁ দেখিছেনে অকণমান বাস্কেট টাইপৰ হৈছে ভাবিলোঁ এইটো নিজাববীয়াকৈ বনালোঁ প্লেট স্লেটত আৰু কিমান আৰু সেইবিলাকতো সজোৱা যায়েই যিকোনো ৰেচিপি তেনেকৈয়ে বনোৱা যায় ট্ৰে ছেট সেইকাৰণে ভাবিলোঁ নিজাববীয়াকৈ এটা মানে নিজ হাতেৰে বনোৱা বাস্কেট টাইপৰ কিবা এটা বনাওঁ বুলি ভাবিলোঁ সেয়ে এনেদৰে মই বনাই ল'লোঁ আৰু এয়া হৈছে লাড্ডু পোষণৰ লাড্ডু পুষ্টিকৰ লাড্ডু আমি বনাইছিলোঁ মানে মই আৰু ৰেহেনা বেগম একেলগে কৰোঁ কিন্তু মোৰ বৌ হয় দুইজনীয়ে মিলি বনাইছিলোঁ বুৰবন্দাৰ প্ৰকল্পৰ পৰা ইয়াৰ লগে লগে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈকে আজি হৈছে আমাৰ বুৰবন্দা প্ৰকল্পৰে পৌৰসভা ছেক্টৰতে এটা চেণ্টাৰত হৈছিল আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে আয়োজন কৰা হৈছিল ইয়াতে ৰেচিপি অনা হৈছে 5টা প্ৰকল্পৰ পৰা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যি 5টা প্ৰকল্প আছে গোটেই 5টা প্ৰকল্পৰ নিজা ৰেচিপি লৈ আহিছিল পুষ্টিকৰ ৰেচিপি যিবোৰ আমি ঘৰত হাতেৰে বনাইছিলোঁ কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰাকৈ এয়া মায়ং ব্লকৰ পৰা আনিছিল চকলেট বনাই আনিছিল কি সুন্দৰকৈ বনাই আনিছিল নহয়নে সৰু ল'ৰা ছোৱালীবোৰ দেখিলেই যেন একদম খাওঁ লাগে তেনেকুৱা ধৰণৰ আৰু আমি বনাইছিলোঁ পোষণৰ লাড্ডু যিটো আমি নাম দিছিলোঁ অকণি আপ্যায়ন সম্পূৰ্ণ ঘৰুৱা বস্তু যিবোৰ শাক পাচলি ফল মূল বাদাম যিবোৰ ড্ৰাই ফ্ৰুটছ ঘি চি মিঠৈ দি এনেদৰে মুঠ 18 বিধেৰে আমি বনাইছিলোঁ এই লাড্ডুটো আৰু বিশ্বাস কৰক খাবলৈ যে সাংঘাতিক সোৱাদ হৈছে ডিচি ছাৰেও কমেণ্ট কৰিছিলে ইয়াতো আপোনালোকক দেখাম ছাৰে কেনেকুৱা ধৰণৰ মন্তব্য দিছিলে সঁচাই খুব ভাল লাগিছিল আৰু ইয়াতে আপোনালোকক আৰু এটা ভাল খবৰ দিব বিচাৰিছোঁ যে এই আমাৰ ৰেচিপিখিনিয়ে ৰাজ্যিক ভিত্তিত দ্বিতীয় পুৰস্কাৰ পাইছে মৰিগাঁও জিলাই সেইটো এটা খুব ভাল খবৰ সেয়ে আজি ইয়াত সেই ৰেচিপিখিনিও দেখুওৱা হ'ল ছাৰক টেষ্ট কৰিবও দিয়া হ'ল এয়া ছাৰ আহি পাইছে ইতিমধ্যে তাৰোপৰি কন্যা শিশু দিৱসৰ উপলক্ষে শিশুসকলক পুষ্টিকৰ খাদ্য বিতৰণ কৰা হৈছিলে আৰু কিশোৰী কেইগৰাকীমানক ইয়াতে চেনিটাৰী পেড বিতৰণ কৰা হৈছিল গোটেইখিনি দেখাই গৈ থাকিম আপোনালোকক ইয়াত ডিচি ছাৰ আহিছে সোমাইছেহি সেইকাৰণে অলপকৈ দেখাই গৈ থাকিম আৰু চাই থাকক ডিচি ছাৰৰ হাতত সময় তেনেই কম তেওঁ বহুতকেইটা প্ৰগ্ৰেম কৰি আহিছে ইতিমধ্যে আৰু আছে তালৈ যাব লগা আছে সেয়ে তেওঁ অহাৰ লগে লগে আমাৰ এই মুখ্য সহায়িকা বাইদেউ স্মৃতি বাইদেউ তেখেতে সভাখন কিহৰ কাৰণে ৰখা হৈছে তাৰ উদ্দেশ্য ব্যাখ্যা কৰি দিলে তাৰ লগে লগে বাকী কাৰ্যসূচী আৰম্ভ কৰি দিয়া হ'ল বিশেষ ৰেচিপি ইয়াত উপস্থাপন কৰিছিলোঁ আৰু যে আমি ৰাজ্যিক ভিত্তিত দ্বিতীয় পুৰস্কাৰ পাবলৈ আমি সক্ষম হ'লোঁ সেইকাৰণে সকলোকে নিজকো অভিনন্দন জনাইছোঁ আকৌ সকলোকে এটা অভিনন্দন জনালোঁ আমাৰ Wow. মানে আমার মমর লাডু করবাতে থেকে থ্যাংক ইউ স্যার কেমিকেল প্ৰিজাৰ্ভেটিভ ফ্ৰী মধুৰিআম অমিতা সকলো আমি ঘৰৰ পৰা বিহুটো পৰ্যন্ত ঘৰৰ পিছাটো আমি দিছিলোঁ আৰু চাউলটো ঘৰৰ উঠা চাউল অলপ মানে আমি গোটাতে হৈ আছে মানে এইটো মানে নিউট্ৰিশ্যন ভেলুটো কমি নাযায় তাৰমানে সম্পূৰ্ণ ফ্ৰী হৈ গ'লে মানে কমি যায় অলপ গোটা হৈ থাকিলে নিউট্ৰিশ্যন ভেলুটো ৰৈ যায় পানী বটল নাই সেইকাৰণে অলপ গোটা কৰি দিছোঁ নমস্কাৰ কক বাইদেউ কক গাজৰ আছে
আমি দেখা চাওঁ খুব ভালো এটা খুলি দিয়াচোন খুলি দিয়া মানে মধুৰিআমবোৰ আমাৰ লোকেলতে এভেইলেবল হোৱা সেইবোৰ পকি সৰি যায় ল'ৰা ছোৱালীয়ে খাবও নিবিচাৰে কিছুমানে খায় কিছুমানে খাবও নিবিচাৰে গতিকে চাওঁ ভাবিলোঁ চকলেট আইটেম কৰি দিলে বিভিন্ন চেপত বনালে ল'ৰা ছোৱালীবিলাকে খাবলৈ ভাল পাব আমাৰ মেলাত অকণমান হেৰি দিছোঁ কলা নিমখ দিছোঁ এইখিনিৰে বিট আৰু মধুৰিআমৰ মধুৰিআম গুড়ি কৰি বনাইছোঁ আমটাৰ নিচিনা বঢ়িয়া খুব সুন্দৰ ৰ'দত মানে কলপাতত দি শুকুৱাব লাগে আধা ঘণ্টামান শুকুৱাব লাগে তাৰপিছত আপুনি মানে ধৰি টেমাত ভালকৈ ৰাখি 12 মাহে মানে ৰাখিব মানে সুন্দৰ বহুত ভাল লাগিল ডিচিচাৰে সকলোৰে ৰেচিপি টেষ্ট কৰিলে টেষ্ট কৰি তেওঁ খুব ভাল পালোঁ বুলি ক'লে প্ৰত্যেকটো প্ৰকল্পৰ পৰা অনা ৰেচিপিয়ে তেওঁ টেষ্ট কৰিলে তেওঁ খুবেই ভাল পালে আৰু তেওঁ খুব সুন্দৰকৈ ক'লে যে আমি শিশুসকলক কেনেধৰণে খুৱাব লাগে কেনেধৰণে যত্ন ল'ব লাগে তাৰপাছত তেওঁ ক'লে যে যিসকলে ৰেচিপি আনিছে তেওঁলোকৰ লগত একেলগে গ্ৰুপ ফটো একপি উঠো বুলি ক'লে আমি সকলোৱে মিলি হাতত আৰু বাইদেউ ডিষ্ট্ৰিক্ট অফিচাৰ বাইদেৱে এইটো ট্ৰফিটো লৈছে যিটো আমাৰ পুৰস্কাৰ দিয়া হৈছিল দ্বিতীয় পুৰস্কাৰ পোৱা হৈছিল আৰু বাকীসকলে আমি ৰেচিপি ল'লোঁ হাতে হাতে তেনেদৰে এখন গ্ৰুপ ফটো উঠিলোঁ একেবাৰে শেষত কন্যা শিশুসকলক এটা পুষ্টিকৰ খাদ্যৰ টোপোলা এনেদৰে ছাৰে আগবঢ়ায় তাৰপাছত যিসকল কিশোৰী আছিল কিশোৰীসকলক বাইদেউহঁতে দিলে চেনিটেৰী পেড তেতিয়ালৈকে ছাৰ গুচি গ'ল যেনিবা কাৰণ ছাৰৰ আৰু এটা প্ৰগ্ৰেম আছিলে সেই শিশুসকলক এই পুষ্টিকৰ খাদ্যৰ টোপোলাটো দিয়ে তেওঁ গুচি গ'লগৈ তাৰপাছত বাইদেউহঁতে যেনিবা চেনিটেৰী পেডৰ বিতৰণৰ ব্যৱস্থা কৰিলে ইয়াতে উপস্থিত আছিল ফুড ইনস্পেক্টৰ ছাৰো তেখেতে আমি খাদ্য বনালে কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত ক'লে আৰু আমি সকলোৱে বনাই অনা ৰেচিপিবোৰ তেওঁ টেষ্ট কৰিলে টেষ্ট কৰি তেওঁ মতামতো জনালে আৰু সদৌ শেষত আমাৰ মুখ্য শিক্ষিকা বাইদেৱে সভাভংগ বুলি ঘোষণা কৰে আৰু এইখিনি আছিল আজি ভিডিঅ'টোত কেনেকুৱা পালে চাই জনাব লাইক এটা কৰি দিব আৰু যদি আপুনি মোৰ চেনেলত একদম নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ